আত্মসন্মান মানে গৰম গৰম কথা কোৱা বা খঙত কথা কোৱা নহয় বা অহংকাৰী হৈ গপচত বহি থকা স্বভাৱ নহয়। আত্মসন্মান মানে যি আপোনাক তললৈ নমাই আনিবলৈ চেষ্টা কৰে সেইসকলৰ পৰা আঁতৰি থকা। পৃথিৱীৰ কোনোৱে কাৰো জীৱনৰ বাবে একেবাৰে অপৰিহাৰ্য নহয়। কাৰোৰে জীৱন কাৰোৰে বাবে কেতিয়াও ৰৈ নাথাকে। বৰঞ্চ ই অবিৰতভাৱে চলি থাকে। আপোনাৰ অবিহনে জীয়াই থাকিব নোৱাৰা বুলি কৈ কথা কোৱা মানুহজনৰ পৰা নাইকিয়া হৈ চালে বুজি পোৱা যায় সেইজনৰ জীৱনত কিবা প্ৰভাৱ পৰিছে নেকি। আপুনি দেখিব যে সকলো ঠিকেই চলি আছে। আপুনি হঠাতে নাইকিয়া হৈ যোৱাটোৱেই কিছু সময়ৰ বাবে আমনি কৰাব পাৰে। কিন্তু ইয়াতকৈ বেছি একো নহয়। সময়ৰ লগে লগে সকলো এডজাষ্ট হৈয়ে যায়। আচলতে মানুহবোৰো অভ্যাসৰ দৰে। অভ্যাস সলনি কৰাটো অলপ কঠিন কিন্তু অসম্ভৱ নহয়। অত্যাধিক ভালপোৱাৰ মাজত কেতিয়াবা লুকাই থাকে যন্ত্ৰণা। যেতিয়া আমি কাৰোবাক বেছি ভাল পাওঁ তেতিয়া তেওঁৰ প্ৰতি আমাৰ আশা বাঢ়ি যায়। কিন্তু কেতিয়াবা যদি আশা পূৰণ নহয় তেতিয়া যন্ত্ৰণা অনুভৱ কৰা হয়। যদি দুয়োফালৰ পৰা ভালপোৱা সমান নহয় তেন্তে খং বা অভিমানৰ অধিকাৰ, শাসনৰ অধিকাৰ হেৰুৱাই পেলাব পাৰে। কাৰণ অত্যাধিক মৰমে কেতিয়াবা আমাক দুৰ্বল কৰি তোলে। আৰু যদি এই ভালপোৱাক আনজনে বুজি নাপায় তেন্তে আমি নিজক দুখ যন্ত্ৰণাৰ মাজত হেৰুৱাই পেলাব লগা হয়। গতিকে ভালপোৱা দুয়োফালৰ পৰা সমান হোৱাটো গুৰুত্বপূৰ্ণ। যাতে ভালপোৱাৰ সৈতে সন্মান, সন্মানৰ সৈতে পাৰস্পৰিক বুজাবুজি থাকে। কিন্তু কিছুমান সম্পৰ্কত এনেকুৱা হয় আপুনি যাক বেছি পছন্দ কৰে তেওঁ আপোনাক কেতিয়াও প্ৰাপ্য সন্মান নিদিয়ে। যিজনে আপোনাৰ অবিহনেও দিনটো কটাবলৈ একো সমস্যা নহয় তেওঁক লৈ আপুনি কিয় নিজৰ মনটোক কষ্ট দি পাৰ কৰি আছে। দিনটোৰ শেষত আপুনি চালে বুজিব কোন কিমান সুখত দিনটো পাৰ কৰিলে। সেইবাবে এটা কথা আপুনি ভালকৈ জানি লওক। আপোনাৰ চৌপাশৰ বেছিভাগেই আপোনাৰ মংগলৰ কথা নাভাবে। গতিকে সময় থাকোঁতেই নিজৰ যত্ন লোৱাটো আপোনাৰ দায়িত্ব। নিজৰ চেল্ফ ভেলুক কেতিয়াও ডাউন নকৰিব। কোনোবাই যদি আপোনাৰ বিষয়ে বেয়াকৈ কিবা কথা কয় সেই কথাবোৰক ভাবি ভাবি এনে এটা সিদ্ধান্ত নল'ব যে আপুনিয়েই বেয়া। হয়তো আপোনাৰ মাজতে কোনো সমস্যা আছে। কথাবোৰ সহজকৈ ল'বলৈ শিকক, আঁতৰি আহিবলৈ শিকক। কিন্তু মনত ৰাখিব সকলো ভুল আপোনাৰ আছিল। অলপ বেছি সচেতন হোৱাৰ প্ৰয়োজন আছিল। অলপ কষ্ট কৰিব লাগিছিল। অনবৰতে এনেবোৰ চিন্তা কৰি থকা বা অনুশোচনা কৰাৰ কোনো যুক্তিয়েই নাই। আপুনি কিবা কাৰণত অসাৱধানতা হোৱাৰ আঁৰতো এটা কাৰণ আছিল। কিবা ভুল কৰিলে তাৰ পৰিণাম ভুগিব লাগিব। সেইবাবে আগতে হৈ যোৱা কিবা ভুল সিদ্ধান্ত বা কথাক লৈ বৰ্তমানটোত অতিমাত্ৰা চিন্তা কৰি নাথাকিব আৰু নিজৰ সামৰ্থ্যক লৈ কেতিয়াও নিজৰ মাজত সন্দেহ লৈ নুফুৰিব। সমাজৰ বহু কম সংখ্যক লোকেহে এটা বিশেষ অভ্যাস আছে। সেইটো হ'ল সেইসকল লোকে আনৰ ওচৰত তেল মাৰি কাম উলিয়াব নিবিচাৰে। সেইবাবে এইসকল লোকৰ কথাবোৰ তেলবিহীন তৰকাৰীৰ দৰে। সেইবাবে বেছিভাগ মানুহে এনে লোকসকলক ভাল নাপায়। সেইসকল লোক বৰ মিঠা নহয়। কথাবোৰত বেছি মছলা বা চেনি নাথাকে। গতিকে শুনিবলৈ বেছি মজা তথা সোৱাদযুক্তও নহয়। এই লোকসকল সকলোৰে বাবে একে নহয়। মানুহ লৈ এনে লোকসকল ভাল বা বেয়া। এটা মুখে মুখে চলি অহা কথা আছে যে যেন কুকুৰৰ তেন টাঙন, ঠিক তেনেকুৱাই। এটা কথা সদায় মনত ৰাখিব, ব্যৱহাৰ সদায় গুৰুত্বপূৰ্ণ। আমাৰ লগত কিদৰে কথা পাতিছে, তেওঁলোকৰ আচৰণ কেনেকুৱা, তেওঁলোকৰ কথাৰ সুৰ কেনেকুৱা, এই কথাবোৰত বেছিভাগ লোকে গুৰুত্ব দিয়ে। যদি আচৰণ ভাল নহয় আপুনি যিমানেই মহান নহওক কিয় আপুনি সমাজৰ দৃষ্টিত নিম্নমানৰ মানুহ। ভদ্ৰভাৱে কথা ক'ব জনা মানুহৰ লগত কথা পাতি সকলোৱে ভাল পায়। হিংসাত্মক স্বভাৱৰ মানুহৰ পৰা সদায় মানুহে দূৰত্ব বজাই ৰাখে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।